আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ পিতৃ মাতৃ হাঁহিছে অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃ হাঁহিব নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভূপেন সিং আপছিল নেতাবিটো আশা কৰোঁ সকলো ভালে আছে আৰু যোৱাকালি চিএম ছাৰে কেইবাটাও ভাল খবৰ দিলে যেহেতু যোৱাকালি শিক্ষক শিক্ষয়িত্ৰীসকলৰ নিযুক্তি পত্ৰৰ বিতৰণ কাৰ্যসূচী আছিল কলাক্ষেত্ৰত তাতে বহুতৰ মানে আশা পূৰণ হ'ল বহুতৰ যি সপোন আছিলে এজন শিক্ষক হিচাপে কাম কৰাৰ সেইটো সুযোগ পালে আৰু লগতে কেইবাটাও ভাল খবৰ দিলে তাৰে এটা ভাল খবৰ হ'ল আমাৰ চৰাইদেউ জিলালৈ চুকাফা বিশ্ববিদ্যালয় ঘোষণা কৰিছে কেবিনেট মিটিঙত সেইটোৰ ভাল খবৰ আমাৰ বহুদিনে এটা দাবী আছিলে যে চৰাইদেউ জিলাত চুকাফা বিশ্ববিদ্যালয় স্থাপন হ'ব লাগে আৰু সেইটো যোৱাকালি চিএম ছাৰে ক'লে এইটো অৱশ্যে আমাৰ জিলাবাসী হিচাপে আমাৰ কাৰণে ভাল খবৰ বাকী আৰু কেইবাটাও কথা ক'লে যিহেতু আপোনালোকে ভিডিঅ' ক্লিপটো দেখিলে যে 3 লাখ নিযুক্তি দিয়া হ'ব অহা বছৰত তো অহা বছৰ নিযুক্তি দিয়া হ'ব অহাৰ পাছত ইলেকশ্যন আছে ইলেকশ্যনত কোন জিকে কি হাৰে সেইটো নাজানো কিন্তু চিএম ছাৰে আকৌ যদি বিজেপি চৰকাৰ হয় তেতিয়া হয়তো আকৌ নিযুক্তি তেনেদৰে চলি থাকিব এতিয়া অলৰেডি 1.5 লাখ দিলে বুলি কৈছে তো আৰু 1.5 লাখ দিয়া কথা ক'লে অহা বছৰ 3 লাখ বুলি ক'লে তো ভাল খবৰ যে আপোনালোকৰ যিবিলাকে বহুতে কিবা এটা সংস্থাপন পাব বা বহুতৰ সপোন পূৰণ হ'ব আৰু লগতে কালি যিখন সংবাদমেল সম্বোধন কৰিছিল কেবিনেট মিটিঙৰ শেষত তেতিয়ালৈ আপোনালোকে নিশ্চয় দেখিলে যে অসম আৰক্ষীকে ধৰি কেইবাটাও আহিবলগীয়া বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব তাতে এটা ডাঙৰ মানে কথা কৈছে যে প্ৰথমতে কি দিব যোৱাকালি আছিলে 9 তাৰিখে আপোনালোকৰ নিযুক্তি পত্ৰ দিলে তোমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ তো নেক্সট আকৌ যেতিয়া দিব সেইটো কৈছে তোমাৰ ডিজি নে কিবা বিভাগৰ এটা কথা ক'লে আৰু সেইটো দিব তাৰ পিছতে অসম আৰক্ষী দিব এতিয়া কথা হ'ল যোৱাকালি আছিলে 9 তাৰিখে দিলে শিক্ষক আৰু শিক্ষয়িত্ৰীসকলৰ নিযুক্তি পত্ৰ বিতৰণ আৰু যোৱাকালি আছিলে দেওবাৰ দিনৰ বন্ধ দিনটোত দিলে শিক্ষক শিক্ষয়িত্ৰীসকল আৰু নেক্সট যিটো দেওবাৰ আহিব লগা আছে সেই দেওবাৰটোত হয়তো অন্য যিটো বিভাগৰ নাম ক'লে নামটো মই ঠিক পাহৰিছোঁ তো সেইটো বিভাগৰ নিযুক্তি দিব তেতিয়াহ'লে আৰু যিটো আহিবলগীয়া যিটো নেক্সট দেওবাৰ আৰু সেই দেওবাৰটো হৈছে 23 নৱেম্বৰ তো 23 নৱেম্বৰতে আপোনালোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বা আপোনালোকে নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম হ'ব বহুত ভাল খবৰ ফাইনেলি আপোনালোকৰ নিযুক্তি পত্ৰ বিতৰণৰ শেষৰটো দিনলৈ আহি গ'ল আৰু এই তাৰিখটো 23 তাৰিখটো মই কোৱা নাই এইটো চিএম ছাৰে নিজেই কৈছে আপোনালোকে ভিডিঅ' ক্লিপটো শেষত মই লগাই দিম আপোনালোকে চাব পাৰিব তাত চিএম ছাৰে কোন বিভাগত কেতিয়া নিযুক্তি পত্ৰ বিতৰণ কৰিব ধুনীয়াকৈ কৈ দিছে আৰু তাতে মানে যিটো আহিবলগীয়া যিটো বিভাগ আছে কিবা ডিজি নে কিবা বিভাগ এটা ক'লে ঠিক মই ধৰিব পৰা নাই তাৰপিছতে অসম আৰক্ষী হ'ব তেতিয়াহ'লে আপোনালোকৰ 23 তাৰিখে আপোনালোকৰ নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু যদি 23 তাৰিখে নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ 30 নৱেম্বৰ দিয়াৰ সম্ভাৱনা আছে গতিকে 23 আৰু 30 দুটা তাৰিখত আপোনালোকে নিযুক্তি পত্ৰ লাভ কৰিবলৈ সক্ষম হ'ব আৰু মই পুনৰ কৈছোঁ এইটো কথা মই কোৱা কথা নহয় এইটো চিএম ছাৰে নিজেই কৈছে যোৱাকালি যিখন সংবাদমেল সম্বোধন কৰিছিলে তাতে চিএম ছাৰে নিজে কৈছে আৰু ভিডিঅ' ক্লিপটো আপোনালোকে দেখিব লাষ্টত মই লগাই দিম আপোনালোকে তাত চাব পাৰিব তো ফাইনেলি আপোনালোকৰ অপেক্ষা অন্তত আৰু লগতে আৰু এটা ভাল খবৰ কৈছে যে ভাল খবৰ কৈছে নহয় আৰু এটা ভাল খবৰ আপোনালোকক জনাই থওঁ যে যদি 23 তাৰিখে আপোনালোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰে তেতিয়াহ'লে 24 তাৰিখে আপোনালোকৰ আকৌ নতুনকৈ 4000 অসম আৰক্ষী বিজ্ঞাপন মুকলি কৰিব আৰু এইটো কথা মই কোৱা কথা নহয় এইটো কথা চিএম ছাৰে নিজেই কৈছিলে যে যিদিনাখন অসম আৰক্ষী ABOBৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব তাৰ পিছদিনাখনেই আকৌ পুনৰ 4000 বিজ্ঞাপন প্ৰকাশ কৰিব গতিকে আজি কেইবাটাও ভাল খবৰ আপোনালোকক জনালোঁ তাৰ মাজতে মই কওঁ যিসকলে মোৰ চেনেলটো ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব নাপাৰিব বিশেষকৈ মই লাইক ভিডিঅ' কমেই পাওঁ গতিকে লাইকটো নাপাহৰিব দিবলৈ লাইকটো বহুত ইম্পৰ্টেণ্ট আৰু বাকী মানে আহিবলগা যিমান ভাল খবৰ আছে এইবিলাক আপডেট দি যাম গতিকে আপোনালোকৰ দুটা ভাল খবৰ ইম্পৰ্টেণ্ট হ'ল এটা হ'ল 23 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট হয়তো লাভ কৰিবলৈ সক্ষম হ'ব আৰু 24 তাৰিখে আকৌ যিসকলে নতুনকৈ চাকৰি বিচাৰি আছে তেওঁলোকে 4000 বিজ্ঞাপন মুকলি কৰিব কথাখিনি আপোনাৰ আগত শ্বেয়াৰ কৰিলোঁ বৰ বেছি দীঘলীয়া নকম ভিডিঅ'টো আৰু ভিডিঅ'টো ভাল লাগিলে যদি পুনৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব এইকেইটা কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ সকলো ভালে থাকক ধন্যবাদ এতিয়া আমি এই মাহটো যেনেকৈ আজি LPME দিম ইয়াৰ পিছত আমি PG আৰু GT এপইণ্টমেণ্ট দিম তাৰপিছত পুলিচৰ দিম তাৰপিছত হেল্থৰ দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টিং বিলাক ৰেডি হৈ আছে তেনেকে গ্ৰেড 3 গ্ৰেড 4ৰ দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায়
যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়া ডিচেম্বৰ পাবগৈ গতিকে যাৰ যেনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো